প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত কৰাৰ কাৰণে গতিকে সকলো আহি তোমালোক এখন স্কুল হয় নে বঢ়িয়া 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 ভৱিষ্যতলৈকে মানে কেইটামান উপাধি মোৰ পাবলৈ এতিয়ালৈকে মোৰ সময় আছে নমস্কাৰ বন্ধুসকল আজি মই আহিছিলোঁ হাপতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ইয়াতে মানে যোৱাকালিৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ হৈ আছে আজি শেষৰ দিন আপোনালোকক তাকে অলপমান দেখাবলৈ যত্ন কৰিম এয়া বিদ্যালয়খনৰ ফালৰ পৰা মোক সন্মান এটা জনোৱাৰ মুহূৰ্ত এতিয়া আপোনালোকক আমি বৰগোহাঁইৰ সাংস্কৃতিক অনুষ্ঠান অলপমান আপোনালোকক দেখাবলৈ বিচাৰিম যাতে সুন্দৰভাৱে আপোনালোকে উপভোগ কৰক অনুষ্ঠান উপভোগ কৰি কেনেকুৱা লাগিছে তোমালোক এখন স্কুল হয় নে বঢ়িয়া 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 অনুষ্ঠান আৰম্ভ হৈ থকাৰ মাজতে অনুষ্ঠানত জড়িত থকা দাদা দুজনক লগ পালোঁ কেনেকুৱা আজি অনুভৱ বহুত ভাল অনুষ্ঠানটো বহুত কষ্ট কৰি কৰা হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত কৰাৰ কাৰণে গতিকে সকলো আহিছে ভাল লাগিছে আৰু আজি অন্তিম দিশা ইতিমধ্যে সাংস্কৃতিক সন্ধিয়া চলি আছে আজি শেষ হ'ব গতিকে এটা ভাল বাৰ্তা যাব যাতে অনুষ্ঠানটোৱে অঞ্চলবাসী ৰাইজৰ লগতে প্ৰিয় আমাৰ সতীৰ্থসকলৰ কাৰণে প্ৰাক্তন সতীৰ্থৰ কাৰণে এটা মেছেজ যাব যাতে হাইস্কুলখনে আমাক সঁচা অৰ্থত মানৱ সম্পদ গঢ়াত আমাক সহায় কৰিলে তাৰপিছত দাদা কেনেকুৱা অনুভৱ যথেষ্ট ভাল আজি প্ৰায় আঢ়ৈ মাহ 3 দিন আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে আৰু আজি সেই কষ্টখিনি যাতে লাঘৱ হৈছে বুলি ভাবিছোঁ সেই কষ্টখিনি উৰ পৰিছে বুলি ভাবিছোঁ আৰু 2026 চনত হাপতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ আহি আছে আৰু সেই বৰ্ষৰ কাৰণে আমি সাজু হ'বলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু এইখিনিতে মই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানৰ কাৰণে সহায় সহযোগিতা আগবঢ়ালে আৰ্থিক অনুদানেৰে আৰু হাপতিয়া অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানৰ কাৰণে সহায় সহযোগিতা আগবঢ়ালে এইখিনিতে সকলোলৈ মোৰ ফালৰ পৰা আৰু আমাৰ সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ থেংক ইউ ধন্যবাদ
এতিয়া গানৰ অনুষ্ঠান সুন্দৰকৈ পৰিৱেশন কৰা পিতৃৰাণীক লগ পাইছোঁ। দুআষাৰমান পিতৃৰাণীৰ লগতো কথা পাতি লওঁ ন বন্ধুসকল। তোমাৰ গুড নেমটো জনাবাচোন ভিউৱাৰ্ছখিনিক। নমস্কাৰ, মই প্ৰীতিৰাণী বৰগোহাঁই আৰু মই ধেমাজিৰে জীয়ৰী হয়। ধেমাজি নেকি? হয়, ধেমাজিৰে হয় আৰু সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক সেৱাভাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠানটি আয়োজন কৰিছে, সাংস্কৃতিক সন্ধিয়াত মোক আমন্ত্ৰণ কৰাৰ বাবে তেখেতলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব এখন সুন্দৰ অনুষ্ঠান তেখেতলোকে বহুত কষ্টৰে আয়োজন কৰিছে আৰু অনুষ্ঠানটি সফল হৈছে বুলি ভাবিছোঁ। সকলোৱে ৰাইজে আপোনালোকৰ চেনেলৰ জৰিয়তে যিহেতু চাই থাকিব আৰু সকলোৱে চেনেলটোক যিমান পাৰে মৰমেৰে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু তুমি এবাৰ 2022 নে 23ত বিহু কৰি হৈছিলা নিবা লতাশিলৰ? হয় হয়, মই 2022 চনৰ লতাশিল বিহু কৰি। বঢ়িয়া বঢ়িয়া। তাৰপিছত তোমাৰ বিহু লাইনটো তুমি মানে কৰি থাকিবানে ভৱিষ্যতলৈকে? ভৱিষ্যতলৈকে মানে কেইটামান উপাধি মোৰ পাবলৈ এতিয়ালৈকে মোৰ সময় আছে, যিহেতু লতাশিলৰ ৰাণী নাচিবলৈ আছে, সম্ৰাজ্ঞী নাচিবলৈ আছে, গতিকে সেইখিনি কৰি যাম বুলি ভাবিছোঁ। যিহেতু গীতৰ লগতো এতিয়া জড়িত হৈ আছোঁ, গতিকে দুয়োটা একেলগে আগুৱাই নি থাকিবলগীয়া হৈছে। সুন্দৰকৈ কৰি যোৱা, মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। ভৱিষ্যতলৈ লগ পাম। ভাল লাগিল তোমাৰ অনুষ্ঠান চাই আৰু ভাল ভাল অনুষ্ঠান কৰি যোৱা আৰু ভাল ভাল কাম কৰি যোৱা আৰু শেহতীয়াকৈ হ'লেও মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল তোমালৈ। বহুত বহুত ধন্যবাদ। প্ৰগ্ৰেমটো আহি লাষ্টত শেষ হ'লহি, ভাল লাগিল। তোমাৰ কেনেকুৱা লাগিল সেইটো কোৱা? বঢ়িয়া বঢ়িয়া, এনেকুৱা ফাৰ্ষ্ট ক্লাছ হেৰি হৈছে। মানে অনুষ্ঠানটো আমি ছাকচেছ কৰি শেষ কৰিলোঁ বুলি ভাবিছোঁ। ৰাইজে কেনেকুৱা পাইছে জনাই দিব। বাই বাই থাকিল। বাই বাই। শুভৰাত্ৰি।